তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9 আছামিছৰ 14 নম্বৰ পাঠ হুক। এইটো এটা কবিতা হয়। এই কবিতাটোৰ কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। বলা আমি এবাৰ কবিতাটো পঢ়ি লওঁ, তাৰপিছত প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। হুক 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 বুলি মানুহ বলিয়াই নেদেখি হুকৰ মুখ, হুক বিচাৰোতে পাই সংসাৰত দুখৰ উপৰি দুখ, দেখিও নেদেখা কিয় দিনকণা হুক যে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান ফুক প্ৰে পাছে পাছে, অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই, পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই, শক্তি সামৰ্থ পৰৰ দুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়, সকলো আপোন যতনৰ নাৰী কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান পৃথিৱী আমাৰ গড়, গাই গোটা পেঠে বৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা, মই মোৰ বুলি নাথাকিবা মজি মোহৰ জালত পৰি, মই মোৰ বাবে তললৈ বুঢ়াব নাপাবা ৰক্ষাৰ তৰি, সুখ দুখৰ মনেই কাৰণ মনক কৰা থিত, ভাগ্যত লবিবা পৰম সন্তোষ সাদিবা লোকৰ হিত, স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতিবিন্দে শুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে, যথাৰ্থ নিস্বাৰ্থ দৰমী জীৱন বিশ্বপ্ৰেম ভৰপূৰ, বিশ্বৰ সকলো ভাই বনি তাৰ সুখৰ নপৰে ওৰ। তো তোমালোকে এইদৰে ধুনীয়াকৈ কবিতাটো পঢ়িবা আৰু পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিবা। ইয়াত কবিতাটোত ব্যৱহাৰ হোৱা কিছুমান কঠিন শব্দৰ অৰ্থ দিয়া আছে। দিনকণা মানে দিনতেই নেদেখা, দেখিও মন নকৰা। ঠিক আছে। নেক্সট আছে সামৰ্থ। সামৰ্থ মানে সামৰ্থ্য বা যোগ্যতা। তৰি, তৰি মানে নাও বা নৌকা। পৰ, পৰ মানে অন্য। আপোন নোহোৱা বা নিলগীয়া। ঠিক আছে। য'ত, য'ত মানে যিমান। ঠিক আছে। তো এইবিলাক তোমালোকে পঢ়িবা, পঢ়ি মুখস্থ কৰিবা। তাৰপিছত আছে কবি পৰিচয়। ঠিক আছে। তোমালোকে কবি পৰিচয়খিনি পঢ়িবা। ইয়াৰ পৰা বহুত প্ৰশ্ন আহিব পাৰে। ইয়াত এইটো হৈছে কবিৰ জন্ম চন, এইটো হৈছে মৃত্যু চন। ঠিক আছে। আৰু জন্ম তেজপুৰত হৈছিল। এই জন্ম হোৱা জেগাটোৰ নামো দিয়া আছে। নেক্সট আছে পাঠবোধ। তোমালোকে পাঠবোধখিনি পঢ়িবা। আৰু শেষত আছে কি প্ৰশ্নাৱলী। ইয়াত তোমালোকক প্ৰশ্নকেইটা দিছে। 1 নম্বৰ দিছে অতি চমু উত্তৰ দিয়া। এইবিলাকৰ উত্তৰ চমু চমুকৈ লিখিবলৈ দিছে। মই তোমালোকক মানে ধুনীয়াকৈ লিখি আনিছোঁ, তোমালোকক দেখাই দিম। অলপ ৱেইট কৰি থাকা। আৰু ইয়াতো কিছুমান প্ৰশ্ন আছে। ঠিক আছে। আৰু 3 দিছে ব্যাখ্যা কৰিবলৈ, 2 নম্বৰত দিছে কবিতাৰ মূলভাৱ লিখিবলৈ, আৰু শেষৰ ফালে তোমালোকক ভাষা বিষয়ক দিছে। ঠিক আছে। আৰু একেবাৰে শেষত মই তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা। তো এতিয়া বলা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। 1 নম্বৰ কত দিছে মানুহৰ সুখ দুখৰ আচল কথা কি? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা মানুহৰ সুখ দুখৰ আচল কথা হ'ল নিজৰ কৰ্ম আৰু মন। অৰ্থাৎ মানুহৰ মন আৰু কৰ্ম যদি ভাল থাকে, অৰ্থাৎ মানুহে যদি ভাল কৰ্ম কৰে আৰু মানুহৰ মনটো যদি পৰিষ্কাৰ থাকে, তেনেহ'লে তেনেকুৱা মানুহ সদায় সুখী থাকিব। আৰু যদি বেয়া বেয়া কৰ্ম কৰে আৰু মনটো যদি বেয়া থাকে, তেনেহ'লে তেনেকুৱা মানুহ সদায় দুখত থাকিব। ঠিক আছে। গতিকে তোমালোকে সদায় মনটোক পৰিষ্কাৰ কৰি ৰাখিবা আৰু ভাল কাম কৰিবা। কেতিয়াও তোমালোকে বেলেগৰ দুখৰ বা বেলেগৰ ক্ষতিৰ কথা চিন্তা নকৰিবা। অ'কে। তো বলা এতিয়া নেক্সট কুৱেশ্যনটো কি আছে চাওঁ। এতিয়া খত চোৱা। খত তোমালোকক দিছে কেনেকুৱা ধৰণৰ বাবে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মই মোৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। অৰ্থাৎ চাবা কিছুমান মানুহ এনেকুৱা আছে যিবিলাকে নিজকে শ্ৰেষ্ঠ বুলি ভাবে। ঠিক আছে। তেওঁৰ নিচিনা আৰু কোনো নাই আৰু তেওঁলোক সদায় স্বাৰ্থপৰ হয়। ঠিক আছে। তেওঁলোকে বেলেগৰ ভালৰ কথা কেতিয়াও চিন্তা নকৰে। ঠিক আছে। তেওঁলোকৰ যদি ক'ৰবাত 10 টকা লাভ হৈ আছে, তাত যদি কাৰোবাৰ 1000 টকাও লছ হয়, সেইটোৰ কথা তেওঁলোকে নাভাবে। তেনেকুৱা প্ৰকৃতিৰ মানুহৰ কেতিয়াও উন্নতি নহয়। তেনেকুৱা যাৰ চিন্তাধাৰা আছে, তেনেকুৱা মানুহৰ কেতিয়াও উন্নতি নহয়। আৰু যদি ইনকেছ উন্নতি হৈও যায়, তেনেহ'লে তেওঁলোক মানে সুখত থাকিব নোৱাৰে। ঠিক আছে। মানসিক সান্তনাটো নাপায়। অ'কে। গতিকে তোমালোকে সেইদৰে উত্তৰটো লিখি ল'বা। নেক্সট চোৱা। নেক্সট আছে গত আছে নিস্বাৰ্থৰ বাট কেনেকুৱা। তো ইয়াৰ উত্তৰত লিখিবা নিস্বাৰ্থৰ বাট সেন্দুৰীয়া। ঠিক আছে। অৰ্থাৎ তুমি যদি নিস্বাৰ্থভাৱে কাম কৰি যোৱা, ঠিক আছে, যদি তুমি কেৱল নিজৰ কথা নাভাবি সকলোৰে
চিন্তা কৰা তেনেহ'লে তোমাৰ যিটো জীৱন সেই জীৱনটো সহজ হৈ যাব ঠিক আছে জীৱনত বেছি প্ৰব্লেম ফেচ কৰিব লগা নহ'ব ঠিক আছে গতিকে তোমালোকে এইদৰে লিখি ল'বা আৰু সদায় নিস্বাৰ্থভাৱে কাম কৰিবা ঠিক আছে সকলোকে নিজৰ বুলি ভাবিবা নেক্সট চোৱা নেক্সট আছে গত তোমালোকক সুধিছে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় কবি আনন্দ চন্দ্ৰ আগৰৱালাক কি বুলি কোৱা হয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় ঠিক আছে ইয়াত এটা এনেকুৱা প্ৰশ্ন ওলাব পাৰে যে কোনজন কবিক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ঠিক আছে তো তেতিয়া তোমালোকে উত্তৰত লিখিবা কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় তো এই প্ৰশ্ন যিটো আছে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এইদৰে লিখিবা ভালেমান ইংৰাজী কবিতা অসমীয়াত শুৱলাকৈ ভাঙনি কৰাৰ কাৰণে কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ঠিক আছে কবি আনন্দ চন্দ্ৰ আগৰৱালাই ভালেমান ইংৰাজী কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল যাৰ কাৰণে তেখেতক ভাঙনি কোঁৱৰ উপাধি দিয়া হৈছে ঠিক আছে এইদৰে লিখি ল'বা একেবাৰে সহজ হয় এতিয়া অংগত চোৱা অংগত তোমালোকক দিছে কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাত আহিব পাৰে তোমালোকে এই কুৱেশ্যনটোৰ আনচাৰ এইদৰে লিখিবা পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ঠিক আছে অৰ্থাৎ আমি যদি পৰক বা বেলেগক আপোন কৰি ল'ব পাৰোঁ তেনেহ'লে আমাৰ জীৱনৰ পৰা দুখ নাইকিয়া হৈ যাব আৰু আমাৰ জীৱনটো সুখময় হৈ পৰিব ঠিক আছে গতিকে তোমালোকে পৰক আপোন কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে পৰৰ সমস্যাক নিজৰ সমস্যা বুলি ধৰি সমাধান কৰিবলৈ চেষ্টা কৰিবা বেলেগৰ বিপদত সহায় কৰিবা ঠিক আছে বেলেগৰ সুখত সুখী হ'বা বেলেগৰ দুখত দুখী হ'বা ঠিক আছে তেনেহ'লে আমাৰ জীৱনৰ পৰা দুখ নাইকিয়া হৈ যাব আৰু জীৱনটো সুখময় হৈ পৰিব অ'কে তো এতিয়া লিখি ল'বা তোমালোকে একেবাৰে সৰুকৈ লিখিছোঁ এতিয়া পৰ্টামছত চোৱা তোমালোকক পৰ্টামছত দিছে কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিৰ মতে বিশ্বৰ সকলোকে নিজৰ ভাই ভনী বুলি ভাবিব পাৰিলে প্ৰকৃত সুখ পাব পাৰি ঠিক আছে অৰ্থাৎ আমি যদি পৃথিৱীৰ সকলোকে নিজৰ আপোন বুলি ভাবি লওঁ নিজৰ ভাই ভনী বুলি ভাবি লওঁ তেনেহ'লে আমাৰ জীৱনৰ পৰা দুখ নাইকিয়া হৈ যাব আৰু আমাৰ জীৱনটো একেবাৰে সুখময় হৈ পৰিব ঠিক আছে গতিকে তোমালোকে এইটোৰ আনচাৰটো লিখি ল'বা যে কবিৰ মতে বিশ্বৰ সকলোকে নিজৰ ভাই ভনী বুলি ভাবিব পাৰিলে প্ৰকৃত সুখ পাব পাৰি ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে কবিতাটোৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা তোমালোকে উত্তৰ দি এইদৰে লিখিবা কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপায় সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে ঠিক আছে এইখিনি লিখি তাৰপিছত লিখিবা মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয় ঠিক আছে এইখিনি লিখি তাৰপিছত লিখিবা সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে তেনে লোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে তেনে লোকে সদায় সুখী হ'ব পাৰে আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন সেইবাবে কবিয়ে কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো সেইবাবে যিমান পাৰোঁ আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু স্থূলতা থাকে বুলি কবিয়ে কৈছে তাৰ বিপৰীতে নিস্বাৰ্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত কুসুম ফুলে সেইবাবে আমি যিমান পাৰোঁ নিস্বাৰ্থভাৱে লোকৰ হিত সাধনত মন দিব লাগে এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই ভনী বুলি নিস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে এই
কবিতাটোৰ মূল ভাৱ ঠিক আছে তো যদি ধুনীয়াকৈ তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা অৰ্থাৎ কবিতাটিৰ মূল ভাৱ লিখি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তিনিত চোৱা তোমালোকক তিনিত দিছে ব্যাখ্যা কৰা তিনি তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে ক'ত চোৱা অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই ঠিক আছে অৰ্থাৎ আমাৰ যিটো জীৱন সেইটো কেৱল আমাৰ নিজৰ কাৰণে নহয় ঠিক আছে তাৰপিছত দিছে পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই আৰু আমি যদি পৰৰ কাৰণে খাটিব পাৰি তেনেহ'লে এই সংসাৰখন এই পৃথিৱীখন সুখৰ ঠাই হৈ পৰিব ঠিক আছে তো তোমালোকে এইদৰে হেৰি কৰিবা ব্যাখ্যা কৰিবা প্ৰথমে প্ৰসংগখিনি লিখিবা উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে এইখিনি লিখি তোমালোকে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাকিৰ ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰপিছত আকৌ ব্ৰেকআপ চেঞ্জ কৰিবা আৰু ব্ৰেকআপ চেঞ্জ কৰি এইদৰে লিখিবা কবিয়ে সুখ নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে আমাৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয় তাৰ পৰিৱৰ্তে লোকৰ কামত লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হ'ব সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিত সাধন কৰিব পাৰে সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে ঠিক আছে তো যদি ধুনীয়াকৈ তোমালোকে ব্যাখ্যা কৰিবা সিমান দীঘলো নহয় মানে আখৰবিলাক ডাঙৰ ডাঙৰ হৈ কাৰণে উত্তৰটো দীঘল দেখা গৈ আছে ঠিক আছে তোমালোকে অলপ ধৈৰ্য ধৰি লিখি লোৱা তাৰপিছত চোৱা তাৰপিছত তোমালোকক খত দিছে গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা অৰ্থাৎ স্বাৰ্থপৰ নহবা লোকৰ দুখলৈও চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ ব্ৰত লোৱা তো তোমালোকে এইদৰে লিখিবা প্ৰথম যিখিনি ইয়াৰ পৰা এইখিনি এইটো প্ৰথমটোৰ নিচিনাই হ'ব ঠিক আছে অৰ্থাৎ 3 নম্বৰৰ যিটো প্ৰথম আছে ব্যাখ্যা কৰিবলৈ দিছে সেইটোৰ নিচিনাই হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে এইখিনি ছেম হ'ব তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা মানুহ যে স্বাৰ্থপৰ হ'ব নালাগে সেই প্ৰসংগতে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে তাৰপিছত আকৌ ব্ৰেকআপ চেঞ্জ কৰিবা ব্ৰেকআপ চেঞ্জ কৰি এইদৰে ব্যাখ্যা কৰিবা কবিয়ে মানুহক স্বাৰ্থপৰ নহয় দেহ তথা দহৰ হিতাৰ্থে চিন্তা কৰিবলৈ কৈছে ঠিক আছে কবিয়ে মানুহক স্বাৰ্থপৰ হ'বলৈ মানা কৰিছে ঠিক আছে আৰু দেশৰ হকে আৰু দহৰ হিতাৰ্থে অৰ্থাৎ দেশৰ ভালৰ কাৰণে চিন্তা কৰিবলৈ কৈছে ঠিক আছে মানুহে সকলো সময়তে কেৱল নিজৰ কথা নাভাবি লোকৰ সুখ দুখলৈও ধ্যান দিয়া উচিত ঠিক আছে আমি কেৱল নিজৰ কথাই ভাবি থাকিব নালাগে ঠিক আছে আমাৰ চাৰিওফালে যে মানুহবিলাক আছে তেওঁলোক সুখত আছে নে দুখত আছে তালৈও আমি ধ্যান দিব লাগে কোনোবা যদি বেছি দুখত আছে তেনেহ'লে আমি যেনেকৈ সম্ভৱ তেওঁক সহায় কৰিব লাগে ঠিক আছে তাৰপিছত লিখিবা লোকৰ দুখ বুজি সাধ্য অনুসাৰে সহায় কৰিবলৈ প্ৰয়াস কৰা উচিত ঠিক আছে অৰ্থাৎ মানুহৰ দুখ বুজি পাই আমি যিমান সম্ভৱ সিমান সহায় কৰিব লাগে কেৱল নিজৰ পেটটো কেনেদৰে ভৰাই ৰাখিব পাৰি তাৰে চিন্তা নকৰি আনৰ অৱস্থাৰ কথা ভাবিবলৈও আমি যত্ন কৰিব লাগে ঠিক আছে তো যদি তোমালোকে লিখি ল'বা ধুনীয়াকৈ তাৰপিছত চোৱা তাৰপিছত আছে গত আছে স্বাৰ্থৰ বাটত দুখৰ কাঁইট অৰ্থাৎ আমি যদি স্বাৰ্থপৰ হৈ চলোঁ ঠিক আছে আমি যদি স্বাৰ্থপৰ হৈ জীৱন অতিবাহিত কৰোঁ তেনেহ'লে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব লাইফত ঠিক আছে খোজে প্ৰতিবিন্দে শুলে নিস্বাৰ্থবাদ সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে আৰু আমি যদি নিস্বাৰ্থভাৱে চলোঁ নিস্বাৰ্থভাৱে থাকোঁ নিস্বাৰ্থভাৱে কাম কৰোঁ তেনেহ'লে আমাৰ জীৱনটো একেবাৰে সহজ হৈ যাব ঠিক আছে আমাৰ লাইফত সমস্যাই নাথাকিব অ'কে তো তোমালোকে এইদৰে লিখিবা প্ৰথমখিনিটো ছেমেই হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে এইখিনি ছেমেই হ'ব তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে অ'কে তো এইখিনি লিখিবা আৰু এইখিনি লিখি তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি এইদৰে লিখিবা স্বাৰ্থপৰ হৈ মানুহে ক্ষণিকৰ বাবে সুখ লভিলেও সেই সুখ চিৰস্থায়ী নহয় আনক দুখ কষ্ট দি কেৱল নিজৰ
ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত ফুল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। অন্যহাতে নিস্বাৰ্থভাৱে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তিসকলৰ জীৱনৰ পথ খুব মসৃণ হয়। সেন্দুৰীয়া আলি দিয়েই তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, সেইটো লিখিবা তোমালোকে। তো নেক্সট আছে ভাষা বিষয়ক। তো এইবিলাক একেবাৰে সহজ হয়। চোৱা 1 নম্বৰত কি দিছে। 1 নম্বৰ তোমালোকক দিছে উদাহৰণটো চাই বাকীকেইটা কৰা। ইয়াত এটা উদাহৰণ দিছে, চোৱা। আপোন পৰ। আপোন শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে পৰ। ঠিক আছে, অৰ্থাৎ ইফালে যিকেইটা শব্দ দিছে তোমালোকক এই শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। সুখ। সুখ শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কি হ'ব? দুখ। সৰি, ইয়াত দুখ আছে হয়নে? তো দুখ শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হ'ব? সুখ হ'ব হয়নে? নেক্সট আছে স্বাৰ্থ। স্বাৰ্থ হ'লে কি হ'ব? স্বাৰ্থ হ'লে নিস্বাৰ্থ হ'ব। নেক্সট আছে অভাৱ। অভাৱ হ'লে কি হ'ব? অভাৱ হ'লে উভৈনদী হ'ব হয়নে? নেক্সট আছে সন্তোষ। সন্তোষ হ'লে কি হ'ব? সন্তোষ হ'লে হ'ব বেজাৰ। নেক্সট আছে হাঁহি। হাঁহি হ'লে কি হ'ব? হাঁহি হ'লে হ'ব কান্দোন। ঠিক আছে, তো এতিয়া ধুনীয়াকৈ তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। এইবিলাক বিপৰীত অৰ্থ বুজোৱা শব্দ হয়। তোমালোকক পৰীক্ষাত এইদৰে নিদি এনেকৈ দিব যে তলত দিয়া শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা, বাট তোমালোকে এইদৰে লিখিব লাগিব। ঠিক আছে, তাৰপিছত চোৱা, এইটো একচুৱেলি 2 নম্বৰ হ'ব, যিহেতু ওপৰটো 1 নম্বৰ হয়, গতিকে এইটো 2 নম্বৰ হ'ব লাগিছিল। ইয়াত বুলেক্ৰমে 1 নম্বৰে আহি গ'ল। তোমালোকে কিতাপৰ পৰা চাই চাই লিখিবা। কিতাপত চালে দেখিবা এইটো 2 নম্বৰত আছে। অ'কে, উদাহৰণটো চাই বাকীকেইটা কৰা। এটা উদাহৰণ দি দিয়া আছে। সামৰ্থ্য। সামৰ্থ্য। মৰম। ধৰম। ধৰ্ম। ধৰ্ম হ'লে কি হ'ব? ধৰ্ম। কৰম হ'লে কৰ্ম। বিৰিখ হ'লে বৃক্ষ। যত্ন হ'লে যত্ন। মুকুতি হ'লে মুক্তি। ঠিক আছে, তো এতিয়া ধুনীয়াকৈ লিখি ল'বা তোমালোকে। এতিয়া চোৱা, মই তোমালোকৰ কাৰণে কবি পৰিচয় আৰু পাঠৰ ভিতৰৰ পৰা কিছুমান অতিৰিক্ত প্ৰশ্ন লৈ আহিছোঁ আৰু সেইবিলাকো উত্তৰো লৈ আহিছোঁ। ঠিক আছে, এইবিলাকো তোমালোকে লিখি ল'বা। এইবিলাকৰ পৰাও পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। তো চোৱা, 1 নম্বৰত আছে সুখ কবিতাটোৰ ৰচক কোন? সুখ কবিতাটোৰ ৰচক কোন? সুখ কবিতাটোৰ ৰচক হৈছে আনন্দ চন্দ্ৰ আগৰৱালা, যাক ভাঙনি কোঁৱৰ নামেৰে জনা যায়। অ'কে, নেক্সট আছে 2 নম্বৰত আছে আনন্দ চন্দ্ৰ আগৰৱালাৰ ক'ত জন্ম হৈছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা। আনন্দ চন্দ্ৰ আগৰৱালাৰ তেজপুৰৰ কলংপুৰ মৌজাত জন্ম হৈছিল। আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম ক'ত হৈছিল? আনন্দ চন্দ্ৰ আগৰৱালাৰ তেজপুৰৰ কলংপুৰ মৌজাত জন্ম হৈছিল। ঠিক আছে, নেক্সট আছে 3 আছে আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা। আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম আছিল কাশীনাথ আগৰৱালা। ঠিক আছে, নেক্সট আছে 4 আছে আনন্দ চন্দ্ৰ আগৰৱালাই কি আলোচনীত ছাত্ৰ অৱস্থাতে সাহিত্য চৰ্চা কৰিছিল? আনন্দ চন্দ্ৰ আগৰৱালাই কি আলোচনীত ছাত্ৰ অৱস্থাতেই, অৰ্থাৎ যেতিয়া ছাত্ৰ আছিল তেতিয়াই সাহিত্য চৰ্চা কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আনন্দ চন্দ্ৰ আগৰৱালাই ছাত্ৰ অৱস্থাতে জোনাকী আৰু বিজুলী আলোচনীত সাহিত্য চৰ্চা কৰিছিল। নেক্সট আছে 5 নম্বৰত আছে আনন্দ চন্দ্ৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম কোৱা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আনন্দ চন্দ্ৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম লিখিবা। কোমল পাঠ আৰু জিলিকনি। আনন্দ চন্দ্ৰ আগৰৱালাৰ 2খন কবিতা পুথি হ'ল কোমল পাঠ আৰু জিলিকনি। নেক্সট আছে 6 নম্বৰত আছে আনন্দ চন্দ্ৰ আগৰৱালাৰ কোন চনত জন্ম হৈছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা। আনন্দ চন্দ্ৰ আগৰৱালাৰ 1874 চনত জন্ম হৈছিল। ঠিক আছে, বহুত বছৰ আগতে হয়নে? নেক্সট আছে 7 আছে কবিয়ে সুখ বুলি কাক বলিয়া হোৱা বুলি কৈছে? তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ উত্তৰত লিখিবা। কবিয়ে সুখ বুলি মানুহক বলিয়া হোৱা বুলি কৈছে। কবিয়ে সুখ বুলি মানুহক বলিয়া হোৱা বুলি কৈছে।
বলিয়া মানে কি বলিয়া মানে পাগল ঠিক আছে নেক্সট আছে 8 8ত আছে সুখ বিচাৰি মানুহে সংসাৰত কি পায় সুখ বিচাৰি মানুহে সংসাৰত দুখৰ উপৰি দুখ হে পায় অৰ্থাৎ সুখ নাপায় কিয় নাপায় কাৰণ মানুহে পৰক আপোন কৰিব নোৱাৰে পৰক আপোন কৰি নলয় ঠিক আছে বেলেগক সদায় হিংসা নিন্দাৰ চকুৰে চায় নেক্সট আছে 9 নম্বৰত আছে সুখ কাৰ পাছে পাছে ঘূৰে বুলি কবিয়ে কৈছে তো ইয়াৰ উত্তৰত লিখিবা কবিয়ে স্বাৰ্থ বলিদান দিব পৰা জনৰ পাছে পাছে সুখ ঘূৰে বুলি কৈছে অৰ্থাৎ ঘূৰি ফুৰে বুলি কৈছে নেক্সট আছে 10 নম্বৰত আছে কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই বুলি কৈছে তো ইয়াৰ উত্তৰত লিখিবা কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কৈছে কি নাই বুলি কৈছে দুখ নাই বুলি কৈছে এতিয়া 11 চোৱা 11 দিছে গাইগুদা পেটে বৰল মানে কি গাইগুদা পেটে বৰল মানে স্বাৰ্থপৰ হোৱা ঠিক আছে গাইগুদা পেটে বৰল মানে কেৱল নিজৰ বাবেহে ভবা লোক অৰ্থাৎ স্বাৰ্থপৰ লোক এতিয়া 12 চোৱা 12 তোমালোকক দিছে যে কবিয়ে কোনটো বাটক হেন্দুৰীয়া আলি বুলি কৈছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিয়ে নিস্বাৰ্থৰ বাটক হেন্দুৰীয়া আলি বুলি কৈছে এতিয়া 13 চোৱা তোমালোকক 13 দিছে যে কবিৰ মতে কাৰ সুখৰ উৰ নপৰে তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিৰ মতে যিজনে বিশ্বৰ সকলোকে আপোন বাইবনী জ্ঞান কৰে তেওঁৰ সুখৰ উৰ নপৰে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে পালা মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু বেলেগ পাৰ্টৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাবা